চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে আন এটা সুখবৰ আহিছে। উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশ আহিছে। সেৱা বিধি সলনি কৰিবলৈ নিৰ্দেশ আহিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। হাইস্কুলৰ শিক্ষকসকলৰ বাবে এই গুৰুত্বপূৰ্ণ ৰায় দিছে। পূৰ্বে উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰিছিল এইসকল শিক্ষকে। বিদ্যালয় একত্ৰীকৰণৰ পাছত হাইস্কুলত নিযুক্তি দিয়া হৈছিল এই শিক্ষকসকলক। আৰু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। এতিয়াৰ পৰা হাইস্কুলৰ প্ৰধান শিক্ষক পদৰ বাবে যোগ্যতা লাভ কৰিব বিজ্ঞানৰ স্নাতক শিক্ষকে। আৰু হাজাৰ হাজাৰ শিক্ষকৰ বাবে এই সুখবৰ আহিছে। পূৰ্বে উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰিছিল এইসকল শিক্ষকে। বিদ্যালয় একত্ৰীকৰণৰ পাছত হাইস্কুলত নিযুক্তি দিয়া হৈছিল, কিন্তু তেওঁলোকৰ জ্যেষ্ঠতাক প্ৰধান শিক্ষক পদৰ যোগ্যতাৰ বাবে স্বীকৃতি দিয়া হোৱা নাছিল। আৰু পূৰ্বৰ অভিজ্ঞতাক স্বীকৃতি নিদিয়াৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ শিক্ষক। আৰু আদালতৰ নিৰ্দেশৰ পাছতে এই প্ৰধান শিক্ষক পদৰ সেৱা বিধি সলনি কৰিবলৈ বাধ্য হৈছে। এতিয়া সেৱা বিধি সলনি হৈছে। এইসকল শিক্ষকে এতিয়া প্ৰধান শিক্ষক পদৰ যোগ্যতা লাভ কৰিব। আৰু একেটা ৰায়দান যোগে ন্যায়ালয়ে প্ৰত্যাহাৰ কৰে প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত পূৰ্বে দিয়া স্থগিতাদেশ। উল্লেখযোগ্য যে 2023 বৰ্ষৰ পৰা স্থগিত হৈ আছিল প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। আৰু আদালতৰ ৰায়দানৰ পাছত এতিয়াৰে পৰা হাইস্কুলত প্ৰধান শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সুগম হৈ পৰিব। আৰু এই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।